নমস্কাৰ ৰিয়েল নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰিয়েল নিউজৰ অপিনিয়ন অনুষ্ঠানৰ আমি কালি প্ৰথম খণ্ড ইতিমধ্যে প্ৰচাৰ কৰিছোঁ আৰু আজি তাৰ পাৰ্ট 2 অৰ্থাৎ দ্বিতীয় খণ্ড আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু জনতাৰ নিৰপেক্ষ মতামত আমি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে যেনেধৰণে কৈছে আমি কোনো ধৰণৰ এডিট কৰা নাই আৰু তেনেধৰণে আমি মতামতবিলাক আপোনালোকক দিবলৈ বা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জনতাৰ মতামতবিলাক চাওক, সম্পূৰ্ণ নিৰপেক্ষভাৱে তেওঁলোকে মতামত আগবঢ়াইছে আৰু আশা কৰোঁ চৰকাৰে তেওঁলোকৰ মতামতৰ ওপৰত ভিত্তি কৰি যিখিনি সমস্যা আছে বৰ্তমান সেই সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁলোকে যত্নপৰ হ'ব। আপোনালোকে জনতাৰ মতামতবিলাক আমি প্ৰচাৰ কৰিছোঁ, আপোনালোকে চাওক। ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰীক্ষীৰদা শইকীয়া, গাঁও বৰথকাবাৰী। আপুনি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আঁচনি চলি আছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দ্বিতীয়টো কাৰ্যকাল তেওঁলোকৰ চলি আছে। অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ 4ৰ্থ বছৰ ইতিমধ্যে হৈ গৈছে। এই সময়ছোৱাত আপুনি চৰকাৰৰ পৰা কিবা সুবিধা লাভ কৰিছে নেকি? বৰ্তমান আমি নৱজ্যোতি কৃষ্টি সংঘত এই লকডাউনত কিবা অলপ সা সুবিধা পাইছোঁ। তাৰ আগত নৱজ্যোতি কৃষ্টি সংঘৰ সুবিধা দিয়াৰ আগত মই অপাৰেশ্যন হৈ আছোঁ। তেওঁলোকেও জানে, ওচৰ চুবুৰীয়া GMCতে মোৰ প্ৰায় 40,000 টকাই খৰচ হৈছে। আপুনি চৰকাৰৰ পৰা কি সুবিধা পাইছে? তাৰপিছত তেওঁলোকে অহা দেখা পায়, একো উপায় নোহোৱা বুলি ভাবি নৱজ্যোতি কৃষ্টি সংঘই সেইখিনি আমাক ক'ৰবাত তেল, অলপ আলু, দালি, এনেকৈ ধৰ নিমখ আৰু চাউল আৰু এনেকৈ কিবা কিবি অলপ চৰকাৰৰ পৰা আপুনি কি পাইছে? চৰকাৰৰ পৰা একো পোৱা নাই। এটা গেছ পাইছিলোঁ, তেওঁ আজিলৈ কাৰ্ড দিয়ে নাই। কাৰ্ড নিদিওঁতে আমি ভৰাব পৰা নাই। তাৰপিছত 6 মাহৰ মূৰত কিবা কৰি আকৌ ব্লেকৰ আনো 950,000 দি, আকৌ বাকী টাইম এনেই সেনেকৈ বহি থাকে। আপুনি যে এটা ঘৰ বনাইছে, এইটো ঘৰ কেনেকৈ বনাইছে? মই সেইটো 3-4 বছৰ বন্ধন কিস্তিত লৈ বনাইছোঁ। এতিয়া ঘৰটো সম্পূৰ্ণ হোৱাই নাই। তাৰপিছত টিংখিনি হেৰি কৰি একচিলীয়া কৰি থোৱা হৈছে। থোৱাৰ কাৰণে চৰকাৰৰ পৰা আপুনি একো পোৱা নাই? উৰাই নিয়ে, আকৌ নিলে আকৌ কেতিয়াবা বৰষুণত উৰে, আকৌ তাৰপিছত আমি সেনেকৈ মেলি দি কিবা কৰি হেৰি কৰোঁ। আপুনি কি ক'ব চৰকাৰলৈ? কি ক'ব আপুনি? কি বিচাৰে আপুনি? আমাক এতিয়া এই লকডাউনত তেওঁনো কেনেকৈ দিব? বহুতে অসুবিধা বেমাৰ আজাৰ চাই আছে, হ'লেও পাৰিলে ঘৰটো এতিয়া সম্পূৰ্ণ কৰিব পৰা নাই। এইটো বন্ধন গোটৰ লোন লৈছে আপুনি? হয়, বন্ধনৰ গোটৰ লোন লৈছোঁ। আপুনি চৰকাৰী ঘৰ পোৱা নাই? নাই পোৱা। আপুনি বাকী কামখিনি হ'লেও ঘৰটো নাপালেও হ্ৰাস কৰি হ'লেও বাকী যিখিনি কাম আছে সেইখিনি দিয়া। মঙলদৈ সমষ্টিৰ বিধায়কক আপুনি জানে, গুৰুজ্যোতি দাস? গৈছিলোঁ। তেওঁলোকৰ ওচৰত গৈছে নেকি? গৈছিলোঁ, পঞ্চায়তত দিছিলোঁ। তেওঁ হ'ব বুলি কয়। একো পোৱা নাই এতিয়া? নাই, একো পোৱা নাই। আপোনাক যদি কওঁ বোলে চৰকাৰখনক এটা নম্বৰ দিব লাগে, সেই 10 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? আমি তেওঁলোকে এই লকডাউনত যি পৰিস্থিতিত তেওঁলোকে চাই আছে, সেইকাৰণে আমি 5 দিব পাৰোঁ। হ'লেও আমি একো পোৱা নাই কাৰণে আকৌ দিব নোৱাৰি। হ'লেও তেওঁলোকৰ হেৰিতে খাই আছোঁ, যদি দিবই লাগিব। আপুনি মতামত দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। ৰিয়েল নিউজ অসমৰ পৰা। নমস্কাৰ, মোৰ নাম শ্ৰী দীপাংকৰ দাস। মোৰ ঘৰ গাঁও বৰকুমাৰপাৰা, থানা মঙলদৈ। মোৰ পিতাৰ নাম অমূল্য দাস। আপুনি যিহেতু এগৰাকী কৃতি ছাত্ৰ, যোৱাটো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত 9ম স্থান পাই গাঁওখনলৈকে, আমাৰ জিলাখনলৈকে গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে আমি ৰিয়েল নিউজ অসমৰ পৰা শেহতীয়াকৈ অভিনন্দন জনাইছোঁ। ধন্যবাদ। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ, দুয়োখন চৰকাৰ বিজেপি নেতৃত্বাধীন। কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্বত অসম চৰকাৰখন চলি আছে। এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দ্বিতীয়টো কাৰ্যকালত প্ৰথমটো বৰ্ষপূৰ্তি চলি আছে। তেওঁৰ কাৰ্যকালৰ কেনেকুৱা সফল বা বিফল, এই সম্পৰ্কত আপোনাৰ মন্তব্য কেনেকুৱা? প্ৰথমতে
কওঁ যে বিজেপি নেতৃত্বাধীন যিখন মৰ্চা চৰকাৰখন বৰ্তমান 6 বছৰ তেওঁলোকৰ বৰ্ষপূৰ্তি হ'ল। গতিকে তেওঁলোকৰ সফলতা আৰু বিফলতা বোধহয় দুয়োটাই আমাৰ দৃষ্টিগোচৰ হয় সাধাৰণতে। গতিকে তেওঁলোকৰ সফলতা বুলি ক'লে অলপ আমাৰ যিটো গোলকীকৰণৰ প্ৰভাৱটো মই ভাবোঁ যে ভাৰত বা আমাৰ ভাৰতবৰ্ষ বা ৰাজ্যত বেছিয়ে হৈছে। লগতে তেওঁলোকৰ চৰকাৰৰ কিছুমান হয়তো বিৰূপ মন্তব্য বা কিছুমান আইনী ব্যৱস্থাৰ আমাৰ সমাজত বিৰূপ প্ৰভাৱো পৰে। গতিকে তেনেকুৱা কিছুমান বিৰূপ প্ৰভাৱৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আন্দোলনৰ যেনেকৈ তেওঁলোকৰ চৰকাৰে কা বিৰোধী আন্দোলনৰ ফলত আমাৰ যি হাৰাশাস্তি হ'ল বুলিয়ে ক'ব লাগিব। গতিকে সেইখিনি তেওঁলোকে যাতে কি কৰে, যিহেতু যি হয় ভালৰ কাৰণে হয় বুলি এষাৰ কথা আছে। গতিকে তেওঁলোকে যি কৰে যাতে ভালৰ কাৰণে কৰে। গতিকে আৰু সফলতা বুলি ক'লে সফলতাটো বহুতেই হৈছে। আমাৰ দেশখনক আগুৱাই লৈ যোৱাত বহুতেই অগ্ৰণী ভূমিকা তেওঁলোকে পালন কৰিছে। লগতে এতিয়া বৰ্তমান যিটো মহামাৰীৰ সৃষ্টি কৰোণা COVID-19, তেখেততে সেই মহামাৰীৰ ক্ষেত্ৰতো আমাৰ দেশে বহুতখিনি সফলতা লাভ কৰিছে। যদিও সফল মানে কি এতিয়ালৈ কোনো ধৰণৰ প্ৰতিষেধক উলিয়াব পৰা নাই তেওঁলোকৰ চৰকাৰৰ নেতৃত্বাধীন বিভিন্ন দপ্তৰ বুলিয়ে ক'ব লাগিব। সকলো দপ্তৰে নিজৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে আৰু মই ভাবোঁ যে ভৱিষ্যতেও তেওঁলোকে এই আমাৰ দেশখন এখন অগ্ৰণী দেশ হিচাপে প্ৰতিষ্ঠা কৰাত হয়। মোদী চৰকাৰৰ আপুনি বিফলতা কি ক'ব? হয়, বিফলতা বুলি ক'লে ঠিক মোৰ মনত এটাই আহে, তেওঁলোকে অৰ্থনীতিৰ ক্ষেত্ৰত যিটো আমাৰ GDP হ্ৰাস পাইছে, তেওঁলোকে অলপ অৰ্থনীতিৰ যিহেতু আমি মূল হোতা বুলি ক'লে নিবনুৱা সমস্যাটো অলপ দূৰ কৰাত যিহেতু কৈছিল যে 2 কোটি মানুহক তেওঁলোকে নিবনুৱা সমস্যাৰ পৰা নিৰাময় কৰিব। গতিকে সেইটো খুব কম পৰিমাণে কোৱা কথাষাৰ ৰখা দেখা যায়। গতিকে সেনেকুৱা ক্ষেত্ৰত অলপ প্ৰভাৱটো বিৰূপ দেখা যায় আমাৰ সমাজত। লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কেনেকুৱা ব্যৱস্থা কৰিছে? উদ্যোগীকৰণ বা অন্যান্য কিবা শিল্প উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ, লঘু উদ্যোগ এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা কৰিছে আৰু তেওঁলোকে নিবনুৱা সমস্যা সমাধানত কেনেকুৱা ব্যৱস্থা হাতত লৈছে বুলি আপুনি অনুভৱ কৰে? মই অনুভৱ কৰোঁ যে বা কিবা অনুভৱ তেওঁলোকে কৰা কামবিলাক মানে সফল হ'ব পাৰিছেনে? সেইখিনি বাৰু তেওঁলোকে যিখিনি কাম কৰিছে বুলি আমি দেখিছোঁ বহুতখিনি আগবাঢ়িছে, মই নবঢ়া বুলি নকওঁ। কিন্তু এতিয়া যিটো আমাৰ নতুনকৈ যিটো এটা ধাৰণা সৃষ্টি হৈছে আত্মনিৰ্ভৰশীল ভাৰত, এই আত্মনিৰ্ভৰশীল ভাৰতৰ লগত জড়িত হৈ তেওঁলোকে ক্ষুদ্ৰ উদ্যোগসমূহক বহুতেই অগ্ৰাধিকাৰ প্ৰদান কৰিছে। গতিকে সেইখিনি অগ্ৰাধিকাৰ যদি সদায় লাভ কৰে তেতিয়াহ'লে আমাৰ নিশ্চয়, যিহেতু ভাৰত এখন কৃষি প্ৰধান দেশ আৰু ইয়াত চহৰতকৈ গাঁৱত মানুহৰ সংখ্যা বেছি, গতিকে ক্ষুদ্ৰ উদ্যোগসমূহ গাঁৱতেই সৃষ্টি হয়, গাঁও অঞ্চলতেই। গতিকে সেইসমূহ যদি আগবঢ়াব পাৰি আমি নিশ্চয় আগলৈ যাই নিবনুৱা সমস্যাৰ প্ৰতি অলপ নিৰ্মূল কৰাৰ সম্ভৱ। আপোনাৰ গাঁৱত অসম চৰকাৰখনে চকুত লগাকৈ কিবা আঁচনি গ্ৰহণ কৰিছেনে? আৰু যদি গ্ৰহণ কৰিছে কি কি আঁচনি গ্ৰহণ কৰিছে বা আঁচনিবিলাক ৰূপায়ণত সফল হ'ব পাৰিছেনে? হয়, আঁচনিটো বহুতেই উলিয়ায় বা তেনেকুৱাকৈ আমাৰ যিহেতু অলপ আগতে কৃষি লোন প্ৰদানৰ এটা খুব তেতিয়া ৰাজ্যখিনি বহুতেই উপকৃত হৈছে। সেই বহুতো গণ্ডগোলো লাগিছিল, হ'লেও পিছত যায় সেইবোৰ নিৰাময় হ'ল। আৰু ৰাস্তা পদূলিবোৰ ঠিক কৰাৰ ক্ষেত্ৰত তেওঁলোকে অলপ অগ্ৰাধিকাৰ, যিহেতু অলপ সেইখিনি দিশত অলপ আগবাঢ়িছিল, গতিকে এতিয়া বাৰিষা কাল হিচাপে সেইখিনিত আগবাঢ়িব পৰা নাই যদিও তেওঁলোকে কামটো হাতত লৈছিল। গতিকে ভাবোঁ যে বাৰিষা কালটো শেষ হ'লে আকৌ সেইখিনি তেওঁলোকে পুনৰাই আৰম্ভ কৰিব। লগতে তেওঁলোকে গাঁওখনৰ চৰকাৰ যিহেতু আমাৰ ৰংগমঞ্চটো আছিল, সেই ক্ষেত্ৰতো যথেষ্ট অনুদান আগবঢ়াইছে।
লগতে কিন্তু এই ৰংগমঞ্চটো যিহেতু আধৰুৱা হৈ থাকিল, হয়, এই ক্ষেত্ৰত কি ক'ব? এই ৰংগমঞ্চটো আধৰুৱা হৈ থাকিল, তেওঁলোকৰ আকৌ দৃষ্টিগোচৰত এই ৰংগমঞ্চটো আমি উত্থাপন কৰিব লাগিব সমস্যাটো। তাৰপিছত তেওঁলোকে আৰু বহুতো কাম আছে কৰিবলগীয়া, মাজে মাজে কোৱাও যায়। গতিকে তেওঁলোকে কি কৰে, আমি বিধায়ক মহোদয়ক আকৌ এবাৰ পুনৰ কৈছোঁ, যদি ৰংগমঞ্চটো যিহেতু আধৰুৱাই হৈ আছে, তেওঁ পুনৰ এবাৰ এই ক্ষেত্ৰত সেইটো পুনৰীক্ষণ কৰক আৰু তাৰ সুস্থ তেওঁলোকে সেই ৰংগমঞ্চটো সুস্থিৰভাৱে তেওঁলোকে এক উন্নত ৰংগমঞ্চ হিচাপে প্ৰতিষ্ঠা কৰাত পুনত্ব আগৰ বৰ্তমান সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দালালক প্ৰাধান্য দিয়া যেন আপুনি অনুমান কৰে নেকি? বা দালাল থকা তেওঁলোকে শূন্য সহনশীলতা গ্ৰহণ কৰিম বুলি কৈছিল, ইয়াত দালাল নাথাকে, কামবিলাক ৰাইজৰ চমজাই দিয়া হ'ব, ৰাইজে কৰিব, কিন্তু সেইবিলাক হৈ উঠিছে জানো? নাই, মোৰ মতে সেই ক্ষেত্ৰত অলপ চৰকাৰখন বিফল হৈছে। সেইটো আমি এটা কথা ক'ব পাৰি যে অফিচ কাছাৰীত এতিয়া অলপ দালালৰ সংখ্যাটো কমিছে। সেইটো মই এইটো কাৰণে যে সম্পূৰ্ণ নিৰ্মূল হোৱা নাই। গতিকে তেওঁলোকে সেই ক্ষেত্ৰত চকু দিয়ক, চকু দি নহয়তোবা এনেকৈ আমি আচলতে কমি যোৱাতকৈ কোনো এটা বস্তু সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাটো বেছিকৈ বিচাৰোঁ। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিয়ক। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন বিজেপি নেতৃত্বাধীন চৰকাৰ, দুয়োখন চৰকাৰক 100ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? হয়, মই এতিয়াও এজন নাগৰিক হিচাপে মই ভোটাধিকাৰ লাভ কৰা নাই। গতিকে তেওঁলোকক যে মই কিবা এটা নম্বৰ প্ৰদান কৰিম অমুক শতাংশ বা তমুক শতাংশ, হ'লেও মই তেওঁলোকৰ সফলতা বিফলতা দুয়োটাই আছে, যদিও মই ভাবোঁ যে সফলতাৰ সংখ্যাটো অলপ বেছি। গতিকে তেওঁলোকক মই 70 নম্বৰ। আপুনি 100% কিয় নিদিয়ে? হয়, 100% মই এইখন চৰকাৰ বুলিয়ে নহয়, যোন চৰকাৰ আহিলেও নিদিওঁ। কাৰণ তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট নীতি বা আদৰ্শ থাকে আৰু সেই আদৰ্শবোৰ আমাৰ সমাজৰ সকলোৰে গ্ৰহণযোগ্য নহয়। গতিকে সেই আমাৰ ভাৰতবৰ্ষৰ কিছুমান নিজা সংস্কৃতি আছে, সেই সংস্কৃতিৰ আধাৰত যেতিয়া নীতিবোৰ গ্ৰহণ হ'ব, সকলোৰে সমাজৰ গ্ৰহণযোগ্য হ'ব, সেই তেনেকুৱা চৰকাৰক মই নিশ্চয় 100 নম্বৰে দিম। কিন্তু মই এইটো ভাবোঁ আৰু যে তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট নীতি আছে, যিবোৰে আমাৰ মাজত হয়তো বৈষম্যতা সৃষ্টি কৰিব। আপুনি মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ কাম কাজত আপুনি সন্তুষ্ট নে? হয়, মই বাৰুকৈয়ে সন্তুষ্ট। কি কাৰণত আপুনি সন্তুষ্ট বা কি কাৰণত সন্তুষ্ট হ'ব পৰা নাই, তাৰ কিবা কাৰণ আছে নিশ্চয়? হয়, সন্তুষ্ট মই এইটো কাৰণে, তেখেতে কি কৰিছে কি নকৰিছে সেই হিচাপটো মই দিব নাযাওঁ, কিন্তু যিখিনি কৰিছে সেইখিনি ভাল কৰিছে, মই সেইটো অনুভৱ কৰিছোঁ বা মই নিজে দেখিছোঁ স্বচক্ষুৱে। গতিকে মই ক'ব পাৰোঁ যে তেখেত সফল হৈছে, আৰু বহু ক্ষেত্ৰত যেনিবা কিছুমান মাজৰ আমাৰ মানুহৰ কাৰণে বেয়াও হ'ব লগা হয় বহুতৰ লগত। গতিকে তেনেকুৱা ক্ষেত্ৰত তেখেতক মই সফল বুলিয়েই ক'ম। বৰ্তমান চৰকাৰখনক আগন্তুক তেওঁলোকে যিহেতু 5টা বছৰ অতিবাহিত কৰিবৰ কাৰণে গৈ আছে, নতুন এটা আকৌ নিৰ্বাচনী বৰ্ষ আহিব, সেই ক্ষেত্ৰত তেওঁলোক কিমান দূৰ সাজু হ'ব পাৰিছে বা সফল হৈ তেওঁলোকে ৰাইজক কিবা দিব পাৰিছে বা তেওঁলোক অহাবাৰ আকৌ আহিব, এনেকুৱা কিবা ধাৰণা হয় নেকি আপোনাৰ? মই এই ক্ষেত্ৰত বেছিকৈ আকৌ এইটো কাৰণে ক'ব নাযাওঁ যে তেওঁলোকে ভিতৰৰ ফালৰ পৰা কি কৰিছে সেইটো আমি আমাৰ সাধাৰণ জনসাধাৰণে আচলতে সেইটো গম নাপায়। কিন্তু আমি বাহ্যিক যিখিনি দেখিছোঁ তেওঁলোকৰ কাৰ্যকৰ্ম, মই ভাবিছোঁ যে তেওঁলোকে নিজৰ ভুলো আছে তেওঁলোকৰ বহুত, সেই ভুলখিনি শুধৰাওক আৰু ভালখিনি সদায় আগবঢ়াই লৈ যাওক, তেতিয়াহ'লে নিশ্চয় তেওঁলোক আকৌ আহিব। ধন্যবাদ আপোনাক। ৰিয়েল নিউজ অসমৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী ভদ্ৰেশ্বৰী ডেকা, গাঁও বৰকুমাৰপাৰা। বৰ্তমান অসম চৰকাৰে ইতিমধ্যে 4টা বছৰ অতিবাহিত কৰি 5মটো বছৰ ভৰি দিছে, আৰু কেন্দ্ৰীয় চৰকাৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দ্বিতীয়টো কাৰ্যকালত 1মটো বৰ্ষপূৰ্তি ইতিমধ্যে আৰম্ভ কৰিছে। তেনেস্থলত আপুনি কেন্দ্ৰ আৰু ৰাজ্যত যিহেতু বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, আপুনি দুইখন
কেন্দ্ৰ ৰাজ্যৰ দুয়োখন চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আপুনি কাম কাজত সন্তুষ্টনে? সন্তুষ্ট সম্পূৰ্ণ নহয়, যিহেতু ধৰ আমাৰ ৰাজহুৱা গাঁৱৰ অনুষ্ঠানৰ বা প্ৰতিষ্ঠান বহুত ৰাস্তা ঘাটৰ সুবিধা হোৱা নাই এতিয়া পৰ্যন্ত। আপুনি অসম চৰকাৰৰ পৰা আপুনি কিবা সুবিধা লাভ কৰিছেনে? বৰ্তমান এতিয়ালৈকে একো সুবিধা লাভ কৰিব পৰা নাই। আপুনি বিশেষকৈ গৃহিণী বুলি আমি জানো, তাৰপিছত আপুনি কি কামত নিয়োজিত আছে? বৰ্তমান এতিয়া মই ঘৰুৱা কামতে নিয়োজিত আৰু বেলেগ কামত একো নিয়োজিত নাই। আপুনি চকুত লগাকৈ আপোনাৰ গাঁওখনত অসম চৰকাৰে কিবা আঁচনি লৈছেনে বা আপোনাৰ গাঁৱত কিবা আঁচনি লৈ সেই কাম সফল কৰিছেনে? বৰ্তমান নাই কৰা। আপুনি অসম চৰকাৰখনত কিহত সফল বুলি ক'ব? অসম চৰকাৰৰ সফল আপুনি কি কাম আপোনালোকৰ গাঁৱত কৰিছে বা কি কাম কৰিবলগীয়া আছিল কৰা নাই? আমাৰ ৰাস্তাৰ কাম হ'বলগীয়া আছিল, কিন্তু এতিয়া পৰ্যন্ত হোৱা নাই। আৰু ৰাজহুৱা অনুষ্ঠান নামঘৰ যেনিবা বা সংঘ ক্লাবঘৰ এইবিলাক একো হোৱা নাই। আপুনি কেন্দ্ৰ আৰু ৰাজ্যত যিহেতু বিজেপি চৰকাৰ আছে, দুয়োখন চৰকাৰক 100ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? 100ৰ ভিতৰত মই নম্বৰ 50ৰ ওপৰত দিব নোৱাৰোঁ। ধন্যবাদ আপোনাৰ মতামতৰ কাৰণে। হ'ব, ধন্যবাদ।